বাবা আৰু কিমান দেৰি ৰবি বাৰু হাগ না প্লিজ হাগ না ৰৈ আমনি লাগি আছে পাই গজনী হাগিলেহে আকৌ গোবৰ চপা আনি পেলাই চেপেটি পেহি ভাগৰ বিছনাত থৈ আহিবগে পাৰিম বদলে কি আগ জ্বলামুখী কি ৰকম জ্বল ৰহা হে মোৰ আইচক্ৰীম খাইছিলে এতিয়া গোবৰত ধুব লাগিব হে গমতা হাগা না তুমি অকণমান হাগা কি কৈছে এটা মই এই মিছন এটা ওলাইছে তাকে গোবৰ অলপ লাগিছিলে ৰৈ আছো হগা নাই আকৌ গজনী চাগে ঘাঁহ খাবলৈ পোৱা নাই নেকি সেইকাৰণে হগা নাই পিছে মিছনটো কি মই যাব পাৰিম নেকি পাৰিবি একেবাৰে ইণ্টাৰেষ্টিং মিছন কচোন বাৰু কি হ'ল কেছটো মানে এনে ধৰণৰ কচোন বাৰু কালি চাবি দেই মই আইচক্ৰীম দুটা লৈ আহি আছিলো এটা চুনুকন বাইলে এটা মোলে ৰাস্তাতে চেপেটি পেহি পালো চেপেটি পেহি বোলে অকণমান খাই চাওঁচোন দে মই বোলো নিদো কেলে দিম হয় বাজু কৰিলে মই বোলো নিদো দেই এটা হেৰি চুনুকন বাই এটা মোৰ তাৰপৰা মোক লোকে টকা হকা দি কাহি পেলাই এটা আইচক্ৰীম খাই পেলালে নহয় অ' মাই গড তাৰপিছত তই একো নকৰাকৈ গুচি আহিলি দিলোহেঁতেন ঠেলা মাৰি খালটো ফালে তেনেকুৱা থাকে প্ৰফুল্ল পেহা ওলালেহি সেই দেখিয়ে যেনিবা গুচি আহিলো আকৌ ভয় লাগে নহয় দেখা নাই নেকি কিমান শকত আপত চেপেটি পেহি গটা মাৰি পেলাই যে মই নিজে খালটো সোমালেহেঁতেন কি হ'লহেঁতেন সেই দেখি বোলো গুচি আহিলো ইয়াৰ বাদলা বোলো ভালকৈ লোৱা হ'ব এতিয়া পিছে গোবৰ কি কৰ প্লেন নাম্বাৰ 44 গোবৰখিনি নি পেলাই চেপেটি পেহি ঘৰত বিছনাত সানি থৈ আহিম তাৰপৰা মুখত ঘঁহা কিমতো গোবৰ মিহলাই থৈ আহিম পাব মজা তেতিয়া মজা লাগিব ময়ো যাম মোৰো দুশ্মনী আছে নহয় চেপেটি পেহি লগত আৰু তোৰ কি দুশ্মনী আকৌ নকবি আৰু সিহঁতৰ ঘৰ সেই পিছফালে থকা আম দুটা লমা লাগিছে নহয় এদিন বোলো আম দুটা খাই চাওঁ লাগিলে কেঁচাতে মিঠা দুটা ছিঙি আনিলো দেখিলে চেপেটি পেহিয়ে একদম হকাই চেডাল লৈ পঠাই দৌৰাই পিটিলে মোক জানো কি তেনেহ'লে দুশ্মন কা দুশ্মন দোস্ত होता है चलो मिशन पे चलते हैं ओके माय फ्रेंड কিন্তু এটা হগা হে নাই গজনীয়ে টেনশন কাহে লেতে हो আমাৰ ঘৰত গোবৰ ডম তাপা লৈ যামা হয় নি বল তেন্তে বল ইছৰাম তহঁতৰ ঘৰত দেখোন গোটেইখন গোবৰ আমি আকৌ এচপা গোবৰ কাৰণে বুনা পৰি দিব লগা হয় তহঁতৰ গৰু কেইজনী আমাৰ ঢেৰ গৰু আমাৰ 7 জনীমান গৰু আছে আমাৰ বেছি নাই আমাৰ দুজনী মাইকী গৰু আছে এটা মতা গৰু আছে আৰু দুটা পোৱালি আছে সেইকাৰণে আকৌ আমাৰ ঢেৰ আছে দেখিছনে গোটেইখন আগফালে গোবৰ পিছফালে গোবৰেই গোবৰ ইছ তহঁতি কেনেকৈ থাকব ইমান গোবৰ গোন্ধাইছে ঘৰৰ সন্মুখতে ইমান সোপা গোবৰ ভেনা মাখিও পৰি আছে গোবৰ ঘিন কৰিব নাপায় বুজিছ গৰু ভগৱানৰ ৰূপ হয় মই ঘিন কৰা নাই নহয় আমাৰ মায়ে কৈছে গোবৰ ঘিন কৰিলে হেনো ভাল লাগে আৰু ভুলাটো গোবৰ থুই নেপেলাবি আকৌ হিপ গিলতে ডিঙি বিষাব হ'ব দে গম পাওঁ মই বল সোনকালে আকৌ গোবৰ অলপ লৈ পেলাই যাওঁ হৈ দিব পাই জেপত ভৰাই ল দুমুঠিমান একেবাৰে কেঁচা গোবৰটো নিলে মানে ধৰা পৰিম গোবৰ গোন্ধাব আৰু আমাৰ কাপোৰে কানিয়ে গোটেইখন লাগি লেটি পেটি চেলি বোৱাৰ ৰকম হ'ব শুকান গোবৰ অলপ লৈ যাওঁ মিহলি কৰি দিলেও গম নাপাব পাউডাৰনো কিহত মিহলাম কৈছে তাই আইডিয়াটো বেয়া নহয় শুকান গোবৰকে লওঁ হৈ যাব নে ইমানখিনি হৈ যাব যাওঁ বল টাৰাম পাম পাপাম পাপাম ঐ পেহী টোপনিত ক'ব নোৱাৰি নাক বজাই শুই আছে বেছিকৈ হাল্লা নকৰিবি মনে বল ৰুমৰ ফালে যাওঁ ভিতৰত য'ত কচমেটিক্সৰ বস্তু থয় তাতেই বমি হলাই দিম নাকৰ ফুটাত গোবৰৰ গুৰি অকণ ভৰাই থৈ যাওঁ নেকি সাৰ পাই যাব সাৰ পালে একদম পহু খেদন দিব গম পাইছ পাই গলো অলপ মিহলাই দে সানিব নহয় চেপেটি পেহিয়ে গম পাই যাব কাৰ লগত পংগা লৈছে ফেচ পেকৰ পেকেটটাও দেখিছোঁ তাতো লগাই দিওঁ সোমোৱাই দিওঁ তেতিয়া সেইসোপা লগাব নহয় মুখত মজা লাগিব বে চাবলৈ পোৱা হ'লে ভাল আছিলে মনে ক'ৰবাৰ পৰা চাই দিব লাগিব ভৰা জল্দি ভৰা আটাইতকৈ ইণ্টাৰেষ্টিং কথা তোক মই কোৱাই নাই গোবৰৰ লগত তাত কুকুৰা গু পাৰ গু চব আছে হে কি কথা তাকে ভাবিছোঁ ইমান গেলা গোন্ধাইছে আমাৰ মায়ে কুকুৰা গু তাৰপৰা সেই পাৰ গড় চফা কৰি চব গু চুগু একে জেগাতে পেলাই আকৌ গোবৰৰ লগত মিক্স কৰি সেইখিনি ভাল সাৰ হয় আকৌ দেউতাই খেতিত দিয়ে চেপেটি পেহী আজি অৱস্থা কাঢ়ি ল'ব সেই চৰ আগতে ক'ব নোৱাৰিলি হাত মোজাযোৰ পিন্ধি আহিলেহেঁতেন সেইবোৰ বাদ দে সোনকালে ভৰা ধৰা পৰিলে মুণ্ড ভাঙি দিব बदले की आग अब जाके बुझेगी बोल এতিয়া পলোৱাই ভাল ঐ তহঁতি দুটা ইয়াত কি কৰি আছ ইনে আহিছিলোঁ এপাক যাওঁ দেই বাই বিয়ালৈ নাযাওঁ নি অ' মাই গড পাহৰিয়ে থাকিলোঁ পাই আজি বিয়া আছে বুলি কালিয়ে ফেচ পেক এটা কিনি আনি থলোঁ ৰাতিপুৱাই লগাম বুলি এতিয়ালৈ পাহৰিলোঁ যাওঁ মুখ চুখ ধুই ফেচ পেকটো লগাই লওঁ পাই বিয়াত আকৌ তাইকে ধুনীয়াকৈ খাব লাগিব নহয় মোক যা আকৌ ময়ো যাম নহয় তোৰ লগত বিয়ালৈ যা তই ৰেডি হগে মই পটাপট সেই ফেচ পেকটো লগাই লওঁ পেহী কি হ'ল আকৌ ইমান দৌৰিছে জানো পাই মোৰনো কি মই ওলাই মেলি যাওঁ আৰু বুফে চিষ্টেমৰ উলিয়াব নহয় চব উলিয়াব মাংস মাছ এফালৰ পৰা দকচি খাম এইটো ফেচ পেক লগাই পেলাই মই আৰু গ্ল' কৰিম এনেও আৰু মই গাভৰু ছোৱালী নো হাজবেণ্ড নো চিলড্ৰেন নো বাৰ্ডেন বিয়া ঘৰত আটাইতকৈ মই জিলিকি থাকিম আৰু সিহঁতৰ ফেমিলি ভাল ল'ৰা আছে বুলি শুনিছোঁ চাকৰিয়াল অইলত কৰা ইঞ্জিনিয়াৰ ডাক্তৰ তাৰে তাই যদি পচন্দ কৰে তেতিয়া মই না নকওঁ আৰু কেতিয়াবা আকৌ বিয়াখন হ'বলৈও মন যায় নহয় 42 বছৰ বয়স হ'ল যদিও মোৰ বয়সৰ পাই যাবও পাৰোঁ আৰু ধৰি না মোক গম পাই দেখি মোৰ 42 বছৰ বয়স হ'ল বুলি ফুল কমলীয়া সেই 18 বছৰীয়া ছোৱালীজনীৰ নিচিনা হৈ আছোঁ
ফুল কুমলীয়া বয়সতে প্ৰেমত পৰে যি প্ৰেমত পৰে যি তেনেকুৱা ল'ৰালে মই না চকুনি দিবি মই না চকুনি দিবি লা 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 मैंने किया ঐ পিয়ে কি লগাইছা মই ফেচ পেক লগাইছো বেছিকে সুধি নাথাক দে মুখত ৰিংকল পৰিব কি লগাইছো হয় ইমান গেলা গেলা গোন্ধাইছে গোন্ধটো মই অকণ পাইছো জানো পাই বেলেগ বেয়া গোন্ধাইছে অপি কিনো লগাইছো খোপা জানো তই লগাবি নেকি এনে লাগে থ ফুল কমলীয়া বয়সত হঠাৎ স্কিন বহি নেও ভাল ডাঙৰ হ'লে লগাবি ধুকে যা দেই বৰ গেলা গেলা গোন্ধাইছে মই ৰৈ থাকিব নোৱাৰো দেখিবি জানো পাই কি লগাইছে ভূতৰ নিচিনা লাগিছে দেখিবলৈ যাওঁ ধুয়ে পেলাওঁগে বেছি দেৰি ৰাখিলে ভাল আছিলে বাৰু হ'লেও আকৌ দেখিছে নহয় মুখখন ধুই ল'লো পাই একদম ফ্ৰেছ ফ্ৰেছ লাগিছে साथिया ये तूने क्या किया बेलिया ये तूने क्या किया मैंने किया तेरा इंतजार इतना करो ना मुझे प्यार অকমান ডান্স কৰা প্ৰেক্টিছ কৰি ল'লো বিয়াত নাচিবগে লাগিব নহয় তেতিয়াহে আকৌ ভাইৰেল হ'ম মুখখন কেলে জানি ইমান চিটচিটাইছে খজুৱাইছে চাওঁচোন আইনাত মাই গড কি হ'ল মোৰ মুখত ওহ পেচ পেক পে কিবা ৰিয়েকচনে কৰিলে হ'বলা ইমান আশা দেখা কৰি বিয়াখনলৈ যাম বুলি ভাবিলো মুখখনত কি গতি হ'লে ইয়াৰ দোকানীটোক মই এতিয়া মাৰিমগে কি ফেচ পেক দিলে ভাল বাইদেউ ভাল বুলি কৈ দি পঠিয়ালে এতিয়া মোৰ মুখখন মই এতিয়া ক'ত যাম কি কৰোঁ এতিয়া মোৰ বিয়াখনলৈ যোৱা কেঞ্চেল হ'ব I am a disco dancer Suwali high school dancer এনেকে গান গাই থাকিলে তো জীৱনটো বৰ ধুনীয়া হৈ যাব সুন্দৰ হৈ যাব হওঁতে ইমানকে সাধু কথাটো শুনালো বোলো সেই ফৰিং আৰু পঁইতাচোৰা কাহিনীটো বুজি হ'লে নেপালি আপুনি যে প্ৰতিটো কথাতে মোক এনেকে কথা শুনাই থাকে কেলে মই কিবা তুলনীয়া ল'ৰা নেকি আপোনাৰ নিজৰ ল'ৰা নহয় নেকি মোৰ অন্তৰে কি দুখ নাপায় নেকি পৰীক্ষাত ফেল কৰিলো বুলিয়ে কথা পাতি এনেকুৱা কৰিব নাপায় আকৌ দেই কোনোবাই না গুচি যাবগৈ ঘৰে যা যা তোৰ নিচিনাটো ঘৰে গ'লেও আমুকাই একো পস্তোৱা মানুহ নহয় বুজিছ এনেকুৱা ল'ৰা থকাতকৈ নথকাই ভাল মই অকণো ৰং নহৈছে কৰিব নোৱাৰিলোঁ দোকানত দিনটো কামেই কৰি থাকোঁ ঝাৰু মাৰোঁ ধূলি চাফা কৰোঁ দোকানখন মুচিও দিওঁ মকা জালত হ'লেও অকণমান মই নাচিলেই বিপদ চাই ল'ম ময়ো এদিন ডাঙৰ মানুহ হ'ম মোৰো পইচা হ'ব তেতিয়াহে জানিম ক'বলৈ ভাল হ'ব বোপাই ক'বলৈ ভাল ময়ো তেনেকৈয়ে কৈছিলোঁ কিমান কষ্ট কৰি কৰি এতিয়া বুঢ়া হ'লোহি আৰু এতিয়াহে গৈ থৈ দোকানখন এইখন কৰিব পাৰিছোঁ তাকো চিন্তা কোনদিনা লছ হয় ঠিক নাই বুলি কতখন টকা খৰচ কৰি দোকানখন ডাঙৰ কৰিলোঁ বহল কৰিলোঁ সিমানটোচোন চেলেই নাই গাঁৱৰ ভিতৰত এতিয়া ইমান ডাঙৰ মলৰ ৰকম বনালোঁ বস্তুবোৰ বেয়া হৈ যায় বুলি এতিয়া এডভাৰটাইজমেণ্ট দিব লগা হৈছে গাঁৱে গাঁৱে পোষ্টাৰ লগাব লগা হৈছে তহঁতি ক'ত বুজিবি তহঁতৰ কাৰণেতো কৰি আছোঁ